কিয় দ্বিতীয় শুৱালকুছি বুলি কোৱা হয়, জাজৰিক কিয় দ্বিতীয় শুৱালকুছি বুলি কোৱা হয়, তাকে উপস্থাপন কৰিবৰ কাৰণে এটি ব্লগ বনাইছোঁ। আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰী, শাহু আইতা সকলোৱে এই কামৰ লগত জড়িত। ইয়াৰ জৰিয়তে আমাৰ গাঁওখনৰ বহু মহিলাই নিজৰ পৰিয়ালক সংস্থাপনৰ বাট মোকলাইছে। জাজৰি গাঁওখন অবিভক্ত নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত, সেইটো আপোনালোকক মই সুন্দৰভাৱে জনাই দিব বিচাৰোঁ। এইকাৰণে আপোনালোকে মোৰ গাঁৱলৈ আহিলে শিপিনীসকলে বোৱা কাপোৰ পাবলৈ সহজ হ'ব বুলি ভাবিছোঁ। সেইবাবে মই জনাব বিচাৰিছোঁ জাজৰি গাঁওখন ক'ত অৱস্থিত। আপোনালোকক মই এটা ব্যতিক্ৰমী ভিডিঅ' এইকাৰণে আনিছোঁ, মোৰ গাঁওখনৰ গৌৰৱ, বৃহত্তৰ জাজৰি অঞ্চলৰ গৌৰৱ। আমাৰ এই মহিলাসকলে নিজৰ হাতেৰে কিদৰে কৰ্মদক্ষতা দেখাইছে তাকে অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ। মোৰ সন্মুখত মেখেলা চাদৰ লগাইছে মোৰ ভনীজনীয়ে, ওচৰৰে চুবুৰীয়া হয়। তেওঁ পঢ়া শুনাতো দক্ষতা আছিল। MA পাছ কৰি তেওঁ চাকৰি অনুসন্ধান নকৰি নিজৰ কৰ্মসংস্থাপন নিজেই ব্যৱস্থা কৰি লৈছে। শিক্ষিত মহিলা হৈও তেওঁ নিজক কেতিয়াও ফাঁকি নিদি নিজৰ সময়ৰ অপব্যৱহাৰ নকৰি জাজৰিতে কাপোৰ বৈ তেওঁ নিজকে কৰ্মদক্ষতাৰে আগুৱাই নিবলৈ সক্ষম হৈছে। সেয়েহে মই আজি মোৰ গাঁওখনৰ চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ গাঁৱৰ শিপিনীসকলে বোৱা, এয়া মোৰ সন্মুখত আমিনা আফতাৰা বেগম, তেওঁ সহযোগী। দুয়োগৰাকী শিপিনী হয়। এগৰাকী শিক্ষিত মহিলা হৈও তেওঁ আমিনা আফতাৰে আজি নিজৰ মাকৰ লগতে নিজৰ কৰ্মদক্ষতাৰে নিজক আগুৱাই নিবলৈ প্ৰচেষ্টা চলাইছে। গতানুগতিকভাৱে এইবাবে মই আপোনালোকক দেখাব বিচাৰিছোঁ, শিক্ষিত হ'লেই যে কিছু কাম আমি শিকিব লাগে। কাৰণ আজি শিক্ষিত হৈও কেতিয়াবা হয়তো কিছু কাম আমি কৰিবলগীয়া সময়ত হ'বলগীয়া হয়। সেয়েহে নিজৰ কৰ্মদক্ষতাৰে নিজকে উপস্থাপন কৰাটো সৌভাগ্যৱান আৰু ভাগ্যৱান যিসকল মহিলাই নিজকে উপস্থাপন কৰিব বিচাৰিছে। আহকচোন চাচিৰ লগতো এপাক দুআষাৰ পাতোঁ। মাহঁতৰ পৰা শিকিছিল। তেনেহ'লে আমাৰ জাজৰি গাঁওখন শিপিনী গাঁও বুলি ক'বলৈ আজিৰ পৰা 60 বছৰ আগৰ পৰাই চলি আছে, 60-70 বছৰ। আপোনাৰ মাকহঁতে যিহেতু কাপোৰ বৈছিল, ঘৰতে বৈছিল। হেণ্ডলুম টেক্সটাইলৰ অফিচৰ পৰাও আমাৰ জাজৰি শিপিনীসকলক সহযোগিতা কৰে বুলি শুনিছোঁ। কিমানখিনি সহযোগিতা কৰে মই গম নাপাওঁ। কিন্তু আজি আপুনি এখন যে বৈ আছে, এখন কি মেখেলা নে চাদৰ নে কি? চাদৰ মেখেলা ছেট। এইটো উকা চাদৰ মেখেলা ছেট হ'ব। হা চাচি? আপুনি এতিয়া চকুৰে দেখেনে বাৰু এয়া কাপোৰ যেন বৈ থাকে? ৰাচু ভৰাই আছে ন? এয়া এখন যিখিনি আপোনালোকে কষ্ট কৰি পেলাই কাপোৰখন লগায় তাৰ মূল্যটো আপোনালোকে পায়নে বাৰু ব্যৱসায় ক্ষেত্ৰত যেতিয়া বিক্ৰী কৰে কাপোৰ এখন? বেপাৰীক দিলে ইমান নাপাওঁ, ঘৰতে বেচিলে তেতিয়া পোৱা যায়। ঘৰতে বেচিলে বিক্ৰী হয়, মানে জাজৰিত ঘৰৰ পৰাও কাপোৰ নিবলৈ মানুহ আহে। আমাৰ ওচৰৰ পাজৰৰ মানুহ আহে নে আঁতৰৰ পৰাও আহে? আঁতৰৰ পৰাও আহে। বিশেষভাৱে মই আপোনালোকক এইটো কাৰণে জনাইছোঁ, জাজৰি গাঁওখন দ্বিতীয় শুৱালকুছি বুলি যেন কয়, তাৰে এটি ভিডিঅ' আকাৰে আপোনালোকক দেখালোঁ। ইয়াৰ কাপোৰৰ বাতি কৰিছে। আমাৰ ইয়াত তেনেকুৱা আধুনিকৰণ হোৱা নাই,
যেনেকৈ হাতশালত মাটিশালত বয় তেনেকেই ছিষ্টেমতে বৈ আছে, তেনেকেই কাপোৰ বাতি কৰে। এই বাতি কৰি থকা সময়তে মই আহি পেলাই তেওঁলোকৰ দুআষাৰ পাতিলোঁ আৰু জাজৰি গাঁওখনক দ্বিতীয় শুৱালকুছি ৰূপে আপোনালোকৰ আদৰ্শতে মানুহে গম পাইছে, নহয় জানো চাচি? আপোনাৰ ছোৱালী দুইজনীও কাপোৰ ব'ব জানে। সেয়েহে মই আমাৰ মানে কি জাজৰি গাঁৱৰ মহিলাসকল জন্মসূত্ৰে শিপিনী বুলি ক'ব পাৰি। ঘৰে ঘৰে তাঁতৰশালৰ মাকুৰ মাত আছিল, আজিকালি প্ৰায় কমি গৈছে। ওচৰতে মাকৰ লগত সহযোগিতা কৰি আছে জীয়েকে, আপোনালোকে দেখিছে নিশ্চয়। মই সেই গতিকে কওঁ, মোৰ জাজৰি গাঁওখন দ্বিতীয় শুৱালকুছিৰ নামেৰে জনাজাত হওক, আমাৰ শিপিনীসকলৰ কামৰ মৰ্যাদা পাওক।